সকলোকে পেডাগজি মেড ইজি ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি প্ৰস্তুত কৰি উলিয়াইছোঁ BEd আৰু DLEd এণ্ট্ৰেন্সৰ যি পৰীক্ষাসমূহ আহি আছে তাৰ ওপৰত বেছ কৰি পেলাই কিছুমান ইম্পৰ্টেণ্ট MCQ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এই MCQসমূহ প্ৰস্তুত হৈছে সৰ্বশিক্ষা অভিযান, RTE Act 2009, NCF, NEP 2020 ওপৰত বেছ কৰি পেলাই। পূৰ্বৰ আমাৰ এই পেডাগজি মেড ইউটিউব চেনেলটোত আমি এই পলিচিসমূহৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰি থৈছোঁ। যদিহে আপোনালোকে সেইসমূহ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে অনুৰোধ জনাইছোঁ সেই ভিডিঅ'সমূহ গৈ পেলাই চাবলৈ। আৰু এটি বিশেষ অনুৰোধ আপোনালোকলৈ, আমি এই ধৰণৰ প্ৰস্তুত কৰা ভিডিঅ'সমূহৰ মানদণ্ড যদি আপোনালোকে ভাল হৈছে বুলি অনুভৱ কৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন ভিডিঅ' আপডেটৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব। লগতে আপোনালোকৰ লগতে যিসমূহ বন্ধু বান্ধৱে প্ৰস্তুতি চলাই আছে এনেধৰণৰ পৰীক্ষাসমূহৰ বাবে তেওঁলোকৰ মাজতো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আহকচোন, মই আৰু এটি কথা, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই প্ৰেজেণ্ট কৰিছোঁ পলি শইকীয়াই। আই এম কমপ্লিটেড মাষ্টাৰ্ছ ইন এডুকেশ্যন ছাবজেক্ট এণ্ড অলছ' কমপ্লিটেড BEd. I am also cracked NET, SLET and CTET examination. তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো কৈছে, হোৱাট ৱাজ দ্য চেণ্ট্ৰেল ফ'কাছ অফ দ্য পঢ়ে ভাৰত এণ্ড বহে ভাৰত লঞ্চড আণ্ডাৰ SSA এজ এ ছাব প্ৰগ্ৰাম। সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত পঢ়ে ভাৰত বহে ভাৰত এই যিটো শ্লোগান, সেই শ্লোগানটোৰ যিটো থিম, সেই থিমটোকে কি ৰাখিছিলে বা কোনটো ছাব প্ৰগ্ৰামৰ আণ্ডাৰত এই থিমটো ৰাখিছিলে। ইয়াৰ অপশ্যনসমূহ যদি চাওঁ, ডিজিটেল লিটাৰেচি ইন হাই স্কুলছ, 2 নম্বৰত কৈছে আৰ্লি গ্ৰেড ৰিডিং ৰাইটিং এণ্ড মেথমেটিক্স, 3 নম্বৰত কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইন ৰুৰেল এৰিয়া, আৰু 4 নম্বৰ পইণ্টটো কৈছে ভকেশ্যনেল স্কিলছ ফৰ ড্ৰপ আউট। আপোনালোকে যিহেতু স্কিমসমূহৰ বিষয়ে পূৰ্বতেও পঢ়িছে, গতিকে পঢ়ে ভাৰত বহে ভাৰত ইয়াৰ অপশ্যনটোৰ বিষয়ে হয়তো আপোনালোকে অলৰেডি ধাৰণা কৰিছে। আহক কুৱেশ্যনটো চাওঁ, আনচাৰটো চাওঁ। এইটো কুৱেশ্যনৰ আনচাৰ হ'ব আৰ্লি গ্ৰেড ৰিডিং ৰাইটিং এণ্ড মেথমেটিক্স। এই যি আমাৰ ৰিডিং ৰাইটিং আৰু মেথমেটিক্স, ৰিডিং ৰাইটিং এৰিথমেটিক বুলি আছে নহয়, সেই তাৰ আণ্ডাৰতে আচলতে এই যিটো ছাব প্ৰগ্ৰাম সেইটো ডেভেলপড হৈছিলে। ইয়াৰ টাৰ্গেট ক্লাছসমূহক টাৰ্গেট কৰিছিলে ক্লাছ 1 আৰু 2, বিশেষকৈ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক টাৰ্গেট কৰি পেলাই এইটো ছাব প্ৰগ্ৰাম সৰ্বশিক্ষা অভিযানৰ দ্বাৰা প্ৰস্তুতি চলাই পেলাই আমাৰ কাৰ্যক্ষেত্ৰত পৰিণত কৰা হয়। 2 নম্বৰ কুৱেশ্যনটো কৈছে, হু ফাংচনছ এজ দ্য এক্স অফিচিঅ প্ৰেছিডেণ্ট অফ দ্য নেশ্যনেল কাউন্সিল অফ সমগ্ৰ শিক্ষা, ফৰ্মাৰলি দ্য সৰ্বশিক্ষা অভিযান। আচলতে সৰ্বশিক্ষা অভিযানটো NEP 2020 অহাৰ পিছত সমগ্ৰ শিক্ষা অভিযান নামেৰে পুনৰবাৰ নামাংকৃত কৰা হ'ল। গতিকে সেই সমগ্ৰ শিক্ষা অভিযানত এক্স অফিচিঅ প্ৰেছিডেণ্ট কোন হ'ব, তাৰ অপশ্যনটো দিছে। প্ৰথমটো কৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, 3 নম্বৰত কৈছে ছেক্ৰেটাৰী অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, আৰু 4 নম্বৰ পইণ্টটোত কৈছে ইউনিয়ন মিনিষ্টাৰ অফ এডুকেশ্যন। যদি এই প্ৰশ্নটোৰ আমি আনচাৰ চাবলৈ যাওঁ তেতিয়াহ'লে কাৰেক্ট আনচাৰ হ'ব ইউনিয়ন মিনিষ্টাৰ অফ এডুকেশ্যন। এতিয়া ইউনিয়ন মিনিষ্টাৰ অফ এডুকেশ্যনক পূৰ্বতে কি বুলি জনা গৈছিলে, মিনিষ্টাৰ অফ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট বুলি জনা গৈছিলে। আহকচোন তাৰ ইতিহাসটোৰ বিষয়ে অলপমান চাওঁ। 1947 to 1985, আমি সকলোৱে জানো আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে 1947ত। 1947ৰ পৰা 1985 এই সময়ছোৱাতে আমাৰ যিটো শিক্ষা দপ্তৰ, যিটো শিক্ষা বিভাগ, সেইটো প্ৰতিষ্ঠা হৈছিলে মিনিষ্ট্ৰী অফ এডুকেশ্যন নামাকৰণেৰে। আৰু 1985ত ৰিনেমড আণ্ডাৰ ৰাজীৱ গান্ধী গভৰ্ণমেণ্ট ন'ন এজ মিনিষ্ট্ৰী অফ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট। ৰাজীৱ গান্ধীৰ নেতৃত্বতে যিখন চৰকাৰ আছিলে তাত সেই মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ৰিনেম কৰা হৈছিলে এজ এ মিনিষ্ট্ৰী অফ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট। মানে ইয়াকে বুজাইছে যে প্ৰথমতে যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল, স্বাধীনতাৰ পিছত যিটো আমাৰ শিক্ষা বিভাগ, সেই শিক্ষা বিভাগটোক নামাংকৃত কৰা হয় মিনিষ্ট্ৰী অফ এডুকেশ্যন ৰূপে।
1985ত যেতিয়া ৰাজীৱ গান্ধী চৰকাৰ আহিলে ৰাজীৱ গান্ধী চৰকাৰৰ সময়ত এইটো চেঞ্জ ঘটাই পেলাই মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ৰূপে নামাংকিত কৰা হয় আৰু এইটোক নোট কৰিব যে প্ৰথমজন যিটো মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ এণ্ড ডেভেলপমেণ্ট MHRD বুলি জনা যায় শ্বৰ্টকৈ সেই MHRD যিজন প্ৰথমজন মিনিষ্টাৰ সেইজন হৈছে PV নৰসিংহ ৰাও তেখেতৰ নাম আপোনালোকে বিভিন্ন পলিচিসমূহতো পাব তেখেত এজন এডুকেশ্যনিষ্ট ৰূপে কাম কৰিছিলে আমাৰ শিক্ষা খণ্ডত তাৰপিছত আগষ্ট 2020 reverted again as Ministry of Education after implementation of NEP 2020 যেহেতু আমি জানোৱে যে NEP 2020 অহাৰ পিছত আমাৰ শিক্ষাৰ বিভাগটো আসলতে MHRD নাম সলনি কৰি পেলাই আকৌ সেই আগৰ যিটো অৰিজিনেলি এষ্টাব্লিছ মিনিষ্ট্ৰী অফ এডুকেশ্যন সেইটো নামেই নামাংকৃত কৰা হ'ল আহক পিছৰ কুৱেশ্যনটোলৈ যাওঁ Which of the portal was launched under SSA to track progress and performance of elementary education across India? সৰ্বশিক্ষা অভিযানৰ আণ্ডাৰত কোনটো মানে এটা পৰ্টেল লঞ্চ কৰা হৈছে যিটোৱে ষ্টুডেণ্টৰ উন্নতি তেওঁলোকৰ প্ৰগ্ৰেছ আৰু পাৰফৰ্মেঞ্চ তেওঁলোকৰ উন্নতি আৰু তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ ক্লাছৰুমত বা শিক্ষাত বিশেষকৈ প্ৰাথমিক শিক্ষাত সেইটো কোনটো পৰ্টেলে চাব ইয়াত অপশ্যন দিছে দীক্ষা স্বয়ম পাঠশালা আৰু শগুন ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব শগুন এতিয়া শগুনৰ বিষয়ে যদি চাওঁ তেতিয়াহ'লে এইটো লঞ্চ হৈছিলে জানুৱাৰী 18 2017 আণ্ডাৰ সৰ্বশিক্ষা অভিযান সৰ্বশিক্ষা আণ্ডাৰতে আহিছিলে শগুন পৰ্টেলটো আৰু ডেভেলপ কৰিছিলে আমাৰ ভাৰত চৰকাৰে লগতে কোলাবৰেশ্যন কৰিছিলে ৱৰ্ল্ড বেংকৰ লগত শগুন হৈছে এটা ডিজিটেল হাব মেণ্টৰিং সমগ্ৰ শিক্ষা অভিযান গোটেই যিটো সমগ্ৰ শিক্ষা অভিযান পূৰ্বতে আমি সৰ্বশিক্ষা অভিযান ৰূপে জানো সেই সমগ্ৰ শিক্ষা অভিযানৰ যিসমূহ ডিজিটেল কাৰ্যকলাপ আছে সেই সকলোখিনি শগুন পৰ্টেলৰ দ্বাৰাই মানে চলাই নিয়া হয় নেক্সট কুৱেশ্যনটো কৈছে হুইচ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া লঞ্চ দ্য সৰ্বশিক্ষা অভিযান স্কিম আমাৰ সৰ্বশিক্ষা অভিযান 2001 সময়ত কোনজন প্ৰাইম মিনিষ্টাৰ আছিলে ভাৰতবৰ্ষত অটল বিহাৰী বাজপেয়ী মনমোহন সিং HD দেৱে গৌড়া PV নৰসিংহ ৰাও তেতিয়াহ'লে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অটল বিহাৰী বাজপেয়ী এতিয়া আমাৰ যিটো শিক্ষাৰ ৰাইট এডুকেশ্যনেল ৰাইটটো আৰ্টিকল 21A 86 এমেণ্ডমেণ্টৰ আণ্ডাৰত 2002ত এটা ফাণ্ডামেণ্টেল ৰাইট ৰূপে মানে এটা ফাণ্ডামেণ্টেল ৰাইট ৰূপে আমাৰ শিক্ষাক মান্যতা প্ৰদান কৰা হৈছিলে আৰ্টিকলটো আছিলে 21A আৰু এমেণ্ডমেণ্ট হৈছিলে 86 এমেণ্ডমেণ্ট আৰু ইয়াৰটো হৈছে 2002 it made free and compulsory education age group 6 to 14 year 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ কাৰণে প্ৰাথমিক শিক্ষাটো বাধ্যতামূলক কৰা হৈছিলে আৰু সৰ্বশিক্ষা অভিযানৰ ফেমাছ মটটো আছিলে সব পঢ়ে অৰ্থাৎ সকলোৱে পঢ়িব আৰু সকলোৱে আগবাঢ়ি যাব এডুকেশ্যন ফৰ অল The next question হ'ব according to RTE Act 2009 private unaided schools must reserve what percentage of their entry level seat for children from EWS and disadvantaged groups এতিয়া আমাৰ যিসকল শিশু আছে তেওঁলোকৰ সকলোৱে একেধৰণৰ সামাজিক বা অৰ্থনৈতিক এটা পৰিৱেশৰ পৰা নাহে আমি সকলোৱে জ্ঞাত এইটো কথা গতিকে সেই যিসকল শিশু আচলতে আৰ্থিকভাৱে অলপমান পিছপৰা সেনেধৰণৰ শিশুৰ কাৰণে আমি কিমান পাৰ্চেণ্টেজত ছিট এটা তেওঁলোকৰ কাৰণে প্ৰাইভেট যিসমূহ স্কুলছ আছে RTE Act 2009 যিটো ৰিকমেণ্ড কৰিছে যে প্ৰাইভেট স্কুলে ইমান পাৰ্চেণ্টেজত মানে ছিট তেওঁলোকে সেই যিসমূহ EWS বা ডিছএডভান্টেজ কেটেগৰীজ চিলড্ৰেন আছে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ কৰিব ইয়াৰ অপশ্যনসমূহ চাওঁ 10% 25% 20% আৰু 15% ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 25% আৰু 25% কোনটো ছেকশ্যনৰ আণ্ডাৰত সেইটো আহিব ছেকশ্যন 12(1)C of the RTE Act 2009 বহুত ক্ষেত্ৰত পৰীক্ষাত আচলতে আমাক কনফিউজ লগাবৰ কাৰণে ছেকশ্যন 12 বুলি যদি আপোনালোকে পায় তেতিয়াহ'লে খুব ভালকৈ অপশ্যনসমূহ চাব আৰু ছেকশ্যন 12 বুলি কোৱাৰ লগে লগে যদিহে তাৰ লগত 1 বা C ইনক্লুড হৈ নাথাকে তেতিয়াহ'লে সেইটো অপশ্যন আমাৰ কাৰণে কাৰেক্ট নহ'ব এইটো কুৱেশ্যনৰ কাৰণে আচলতে কাৰেক্ট নহ'ব গতিকে ছেকশ্যন 12(1)C of the RTE Act 2009 সেইটো আপোনালোকে মাইণ্ড কৰিব The next question, who is responsible for constituting the school management committee
SMC ইন এ স্কুল। সকলোৱে জানো যে স্কুলত SMC থাকে আৰু মান্থলি তাৰ বৈঠকো হয়। সেই বৈঠকসমূহৰ দ্বাৰা স্কুলৰ প্ৰগ্ৰেছ, ষ্টুডেণ্টৰ প্ৰগ্ৰেছ, টিচাৰ্ছ ইভালুৱেশ্যন এই সকলোখিনিৰ ওপৰত আলোচনা কৰা হয়। এতিয়া এই যিটো SMC প্ৰগ্ৰাম আছে তাত কোনে পাৰ্টিচিপেট কৰাটো আচলতে বাধ্যতামূলক বা সেনেকুৱা ধৰণৰ সুবিধা যুগুত কৰা হৈছে। ইয়াৰ অপশ্যনসমূহ যদি চাওঁ, স্কুল প্ৰিন্সিপাল এণ্ড ভাইচ প্ৰিন্সিপাল। অপশ্যন বিত হ'ব পেৰেণ্টছ, গাৰ্জেন, টিচাৰ্ছ এণ্ড লোকেল ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ। অপশ্যন 3ত আছে গভৰ্ণমেণ্ট এণ্ড লোকেল অথৰিটি। অপশ্যন ডিত কৈছে প্ৰাইভেট স্কুল মেনেজমেণ্ট বৰ্ডছ অনলি। ইয়াৰ কাৰেক্ট আনচাৰটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে হ'ব পেৰেণ্টছ, গাৰ্জেনছ, টিচাৰ্ছ এণ্ড লোকেল ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আচলতে SMCৰ লগত জড়িত হ'ব, স্কুল মেনেজমেণ্ট কমিটিৰ লগত। এতিয়া SMCৰ লগত কিমান পাৰ্চেণ্টেজ মানে কোনটো শিতানত কেইগৰাকী কেটেগৰীৰ ব্যক্তি কিমান পাৰ্চেণ্টেজ আচলতে সেইটো ধৰি দিয়া হৈছিলে। 75% মেম্বাৰ্ছ মাষ্ট বি পেৰেণ্টছ অৰ গাৰ্জেন। 75%ই পেৰেণ্টছ আৰু শিশুসকলৰ অভিভাৱকসকলেই থাকিব। 50% ওমেনৰ কাৰণে ইনক্লুডিং মাদাৰ্ছ এণ্ড ফিমেল টিচাৰ্ছ, আৰু 25% ফৰ্ম বাই স্কুল হেডমাষ্টাৰ ইলেক্টেড লোকেল অথৰিটি। অৰ্থাৎ আমি যিহেতু জানো যে আমাৰ সেই বিদ্যালয়খন হৈছে এটা সামাজিক প্ৰতিষ্ঠান আৰু আমি সেই বিদ্যালয়তেই আমাৰ সমাজৰ যিসমূহ ভৱিষ্যতৰ নাগৰিক তেওঁলোকক গঢ় দিবলৈ গৈ আছোঁ। গতিকে সেই নাগৰিকসকলক গঢ় দিবলৈ যাওঁতে আমাৰ প্ৰত্যেকৰে কিছুমান বিশেষকৈ অভিভাৱক, টিচাৰ্ছ আৰু লগতে আমাৰ লোকেল অথৰিটি, স্থানীয় কৰ্তৃপক্ষ এই সকলোৰে আচলতে সমানেই তেওঁলোকৰ দায়িত্ব আছে। সেই দায়িত্বসমূহকে সামৰি SMC স্কুল মেনেজমেণ্ট কমিটি ফৰ্ম কৰা হৈছে। নেক্সট কুৱেশ্যন, the RTE Act was passed by the Indian Parliament in 2009. On which date it came into force? RTE Act 2009ত পাষ্ট হ'ল আৰু কিমান চনত সেইখন ইমপ্লিমেণ্ট হ'ল, কিমান চনত আচলতে সেইখন কাৰ্যকৰী কৰি তোলা হ'ল। ইয়াৰ অপশ্যনসমূহ কৈছে 15 আগষ্ট 2010, 2 অক্টোবৰ 2010, 1 এপ্ৰিল 2010 আৰু 1 জানুৱাৰী 2010। যদি ইয়াৰ কাৰেক্ট আনচাৰ আমি চাবলৈ যাওঁ তেতিয়াহ'লে হ'ব 1 এপ্ৰিল 2010। RTE এক্টৰ বিষয়ে অলপ সবিশেষ চাওঁ আহক। এনেক্টেড বাই পাৰ্লিয়ামেণ্ট আগষ্ট 4, 2009। পাৰ্লিয়ামেণ্টত সেইখন গ্ৰহণ কৰা হৈছিলে আগষ্টৰ 4 তাৰিখে 2009 চনত। প্ৰেচিডেঞ্চিয়েল এছেণ্ট, আমি জানো যে যদি এখন বিল বা বিধেয়ক যদি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে আচলতে প্ৰেৰণ কৰা হয় আৰু সেই স্বাক্ষৰদান হৈছিলে 26 আগষ্ট 2009 চনত। অফিচিয়েল লঞ্চ ইমপ্লিমেণ্টেশ্যন 1 এপ্ৰিল 2010। আৰু ৰাষ্ট্ৰপতিয়ে যেতিয়া ছাইন কৰে সেইখন আচলতে আইনত পৰিণত হয় আৰু সেই আইনখন কাৰ্যকৰী হৈছিলে 1 এপ্ৰিল 2010ত। ইণ্ডিয়া বিকাম 135 কাণ্ট্ৰিজ টু ডিক্লেয়াৰ এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইট। শিক্ষাক মৌলিক অধিকাৰ হিচাপে গ্ৰহণ কৰা আমাৰ ভাৰতবৰ্ষ হৈছে 135 কাণ্ট্ৰিজৰ অন্তৰ্ভুক্ত। অৰ্থাৎ যেতিয়া 1 এপ্ৰিল 2010ত আমাৰ RTE এক্টখন ইমপ্লিমেণ্ট কৰাৰ ঘোষণা কৰা হ'ল, সেই মুহূৰ্তৰ পৰাই আচলতে আমাৰ ভাৰতবৰ্ষ 135তম ৰাষ্ট্ৰৰ আণ্ডাৰত অন্তৰ্ভুক্ত হ'ল, য'ত আমাৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে মান্যতা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। NEP 2020 proposes a progress card framework named as HPC. What does it stand? HPC টাৰ্মটোৱে কি বুজাইছে? ইয়াত প্ৰথম অপশ্যনটো কৈছে হাই পাৰফৰ্মেঞ্চ চাৰ্টিফিকেট, ছেকেণ্ডটো কৈছে হায়াৰ পেডাগজিকেল কাৰিকুলাম, 3 নম্বৰত কৈছে হোম বেছড প্ৰাইমেৰী কেয়াৰ আৰু 4 নম্বৰটো কৈছে হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড। আপোনালোকে NEP বিষয়ে পূৰ্বতেও পঢ়িছে, গতিকে ইয়াৰ অপশ্যনটো কি হ'ব আপোনালোকে হয়তো আগতেই অনুমান কৰি ল'ব পাৰিছে। এতিয়া কাৰেক্ট অপশ্যনটো চাওঁ, হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড। হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড কি হয়? 360 ডিগ্ৰী মাল্টি ডাইমেনশ্যনেল এণ্ড কভাৰিং চেল্ফ, পিয়াৰ এণ্ড টিচাৰ ইভালুৱেশ্যন। হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড হৈছে শিশুৰ এনেকুৱা ধৰণৰ এখন মানে প্ৰগ্ৰেছ ৰিপৰ্ট, য'ত তেওঁলোকৰ বিকাশসমূহক 360 ডিগ্ৰী এংগুলৰ পৰা আচলতে মেজাৰমেণ্ট কৰা হ'ব, য'ত তেওঁলোকৰ অকল শিক্ষকেই যে মেজাৰমেণ্ট কৰিব এজন শিশুক তেনেকুৱা নহয়, তাত তেওঁলোকৰ নিজৰ মানে এছেছমেণ্ট হোৱাৰ লগতে পিয়াৰ অৰ্থাৎ লগৰীয়াসকলেও তেওঁলোকক এছেছমেণ্ট কৰিব আৰু সেই এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই শিশুৰ সেই কাৰ্ডখন প্ৰস্তুত কৰা হ'ব, তেওঁলোকৰ শৈক্ষিক মূল্যাংকন কৰা হ'ব।
যদিহে NEP 2020 ওপৰত আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আমাৰ ভিডিঅ'ত আমাৰ চেনেলতে ভিডিঅ' প্ৰস্তুত কৰা আছে, সেইসমূহ চাই ল'ব পাৰিব। আহকচোন নেক্সট কুৱেশ্যনটোলৈ যাওঁ। The National Curriculum Framework 2005 opens with an quotation from Rabindranath Tagore's essay. ৰবীন্দ্ৰনাথ টেগোৰৰ ৰচনাৱলীৰ এটা টোকাৰ দ্বাৰা আচলতে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 অপেন কৰা হৈছিলে। সেই কোনখন এছেৰ পৰা লোৱা হৈছে? গীতাঞ্জলি গৌড়া, দ্য পাৰফেক্ট চাইল্ড, চিভিলাইজেশ্যন এণ্ড প্ৰগ্ৰেছ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চিভিলাইজেশ্যন এণ্ড প্ৰগ্ৰেছ। ইয়াত কি কৈছে? দ্য চাইল্ডছ ক্ৰিয়েটিভ স্পিৰিট এণ্ড জেনেৰাছ জয় গিভছ ফৰমষ্ট ইম্পৰ্টেণ্ট। আমাৰ যি শিক্ষাৰ যি দৰ্শন আছে, শিক্ষাৰ দৰ্শনসমূহৰ ভিতৰত আমাৰ ভাৰতীয় যিসকল শিক্ষাবিদ, বিশেষকৈ মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ টেগোৰ, অৰবিন্দ ঘোষ, এইসকল ডাঙৰীয়াই কি কৰিছিলে? শিশুৰ যিটো তেওঁলোকৰ নিজৰ যিটো স্বাধীনতা, তেওঁলোকৰ সেই স্বাধীনতাকে মান্যতা প্ৰদান কৰি পেলাই শিকাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে। অৰ্থাৎ আমি এনেকুৱা নহয় যে শিশুসকলক আমি অভিভাৱক বা আমাৰ শিক্ষকবৃন্দই এনেধৰণে গাইড কৰিব যে তোমালোকে এই কামটো কৰা বা এনেধৰণে পঢ়া বা এনেধৰণে লিখা বা এইটো সময়ত এনেধৰণে পঢ়িব লাগে বা লিখিব লাগে, যিটো আমাৰ ফ'ৰ্চফুলি আমি শিশুসকলক আমাৰ এটা কণ্টেণ্ট যোগান ধৰোঁ, সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাছিলে। তেওঁলোকে কৈছিল যে আমি শিশুসকলক তেওঁলোকৰ শিক্ষাৰ অধিকাৰ এনেধৰণে দিব লাগিব যে য'ত শিশুসকলৰ নিজৰ তেওঁলোকে বিকাশৰ ৰাস্তা বিচাৰি পায়। যদি এটা শিশুৱে সেইখিনি সময়ত তেওঁলোকে ৰং কৰি ভাল পাইছে, তেনেহ'লে আমি তেওঁলোকক ৰং কৰাৰ মাধ্যমেৰে আমি এটা মূল্যবোধৰ শিক্ষা বা আমাৰ শিক্ষাৰ লগত সংগতি ৰাখি বিষয়বস্তু তেওঁলোকৰ সন্মুখত তুলি দিব লাগিব। গতিকে NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক যিটো NCERTৰ দ্বাৰা প্ৰস্তুত কৰা হয়, তাত 2005 চনৰ যিখন NCF, সেই NCFখনে অপেনিঙেই কৰিছিলে এটা ৰবীন্দ্ৰনাথ টেগোৰৰ এটা টোকাৰ দ্বাৰা, আৰু সেই টোকাটো তেওঁলোকে তুলি লৈছিলে চিভিলাইজেশ্যন এণ্ড প্ৰগ্ৰেছ যিখন ৰচনাৱলী আছে আমাৰ ৰবীন্দ্ৰনাথ টেগোৰৰ, সেই তাৰ পৰা তেওঁলোকে তুলি ধৰিছিলে। আৰু NCERT ইউজ টু ৱাৰ্ণ ৰিজিড ৰোড মেমৰি এণ্ড মেকানিকেল টেষ্টিং, যিটো আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত চলি আহিছে, মুখস্থ বিদ্যা বা একঘমীয় শিক্ষা, য'ত শিক্ষকেই প্ৰধানতে শিক্ষা প্ৰদান কৰিব, ছাত্ৰ ছাত্ৰীসকলে শুনি থাকিব, তেওঁলোকে পেছিভ ৰোল প্লে কৰিব, সেই সকলোখিনি আচলতে ভংগ কৰি পেলাই আমি কি কৰিব পাৰোঁ? শিশুৰ আনন্দপূৰ্ণ, তেওঁলোকক কৌতূহল আনিব পৰা শিক্ষাৰ মাধ্যম, শিক্ষাৰ পৰিৱেশ আমি শিশুসকলক যোগান ধৰিব লাগিব। সেইটোৱে আছিলে NCF 2005ৰ মূল বিষয়বস্তু, আৰু সেই বিষয়বস্তুক তেওঁলোকে ৰবীন্দ্ৰনাথ টেগোৰৰ যিখন ৰচনাৱলী চিভিলাইজেশ্যন এণ্ড প্ৰগ্ৰেছ, তাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। What is the target year set up by NEP 2020 to achieve a 50% gross enrollment ratio in higher education? যিটো আমাৰ শিশু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰৱেশৰ হাৰ, সেইটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ', সেইটোক চমুকৈ GER বুলি কোৱা হয়, 50% হায়াৰ এডুকেশ্যনত ধৰি লৈছিলে। সেই 50% টাৰ্গেটটো কিমান চনৰ ভিতৰত তেওঁলোকে কমপ্লিট কৰিব? NEP 2020 কোনটো ইয়াৰ টাৰ্গেট ইয়াৰ হিচাপে বাছি লৈছিল? ইয়াৰ অপশ্যনসমূহৰ যদি চাওঁ, 2028, 2030, 2035, 2040। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 2035। এতিয়া স্কুল এডুকেশ্যন টাৰ্গেট, NEP 2020য়ে স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ টাৰ্গেট ৰাখিছে? এচিভ 100% GER by 2030। আপোনালোকে খুব মনোযোগেৰে কুৱেশ্যনসমূহ পঢ়িব পৰীক্ষাত গৈ পেলাই। ইয়াতে কৈছে যে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন 2035। এইটো আমি জ্ঞাত হ'লোঁ যে 50% GER আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত 2035ৰ ভিতৰত আমি এটেইন কৰিম। আৰু স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত কি কৈছে? 100% GER by 2030 to cover up all student from pre-primary to secondary level। শিক্ষাৰ ক্ষেত্ৰত আমি 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আনিম ছাত্ৰ ছাত্ৰী 2030 চনৰ ভিতৰত তেওঁলোকৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো আমি আনিম। সেইটো NEP 2020ৰ টাৰ্গেট ইয়াৰ। আৰু হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত 50% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আনিম 2035 চনৰ ভিতৰত। আৰু ক'ত আনিম?
বিশেষকৈ কলেজত ইউনিভাৰ্চিটিত আৰু ভকেশ্যনেল যিসমূহ ইনষ্টিটিউশ্যন আছে তাত আমি শিক্ষাৰ্থীসকলৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো 50%লৈকে ইনক্ৰিজ কৰিম আৰু সেই টাৰ্গেট ইয়েৰটো তেওঁলোকে ৰাখিছিলে 2035লৈকে। গতিকে আজি এইটো কুৱেশ্যনেই আছিলে আমাৰ অন্তিম শেষৰটো কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ নতুন নতুন কুৱেশ্যনৰ জৰিয়তে আপোনালোকৰ কনচেপচুৱেল নলেজটো ইনক্ৰিজ কৰিবৰ কাৰণে আমি এই ভিডিঅ'সমূহ প্ৰস্তুত কৰি যাম। আপোনালোকক পুনৰবাৰ অনুৰোধ জনাওঁ যে নতুন ভিডিঅ'ৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব, বেল আইকনটো প্ৰেছ কৰিব আপোনালোকে যাতে নটিফিকেশ্যনসমূহ সময়মতে পাই থাকে। নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে অন্ত পৰিছে। ধন্যবাদ।